ও হইবে কপিল নাম লোকত বিদিত তোমার যশস্যা বঢ়াই বন্ত প্রতীনিত এহি মতে আদেখিলা দুই কুসৃষ্টি কর কদর্মে পিতৃক পূজা করিলা বিস্তর কুমার নারদ পঞ্চ পুত্র লয়া সঙ্গে হংসেশ্বরী ব্রহ্মা নিজ স্থান গৈ লারঙ্গে পিতৃৰ বচন পদৰ মেওতাত পৰে দুহিতাক বিহা দিলা অনুৰূপ বৰে। কৃষ্ণ 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 মাধৱ মাধৱ মাধৱ। আজিৰ এই সত্ৰত উপবিষ্ট সমস্ত জনাৰ শ্ৰীচৰণত আমি পুনশ্চ ভক্তিভাৱে নিবেদন কৰা হৈছে। ইতিমধ্যে শ্ৰীমদ ভাগৱতৰ তৃতীয় স্কন্ধ কপিল দেৱহূতিৰ আখ্যান চলি আছে আৰু এইখিনিতেই আহি পাইছে যে কপিল ভগৱান দেৱহূতি আৰু কদৰ্ম গৃহত অৱতৰিত হৈছে আৰু এই অৱতৰিত হোৱাৰ সময়খিনিতেই সমস্ত দেৱতাসকল ঋষিমুনিসকল এই কপিল ভগৱান কপিল শিশু কপিলক দৰ্শন কৰিবৰ কাৰণে চাবৰ কাৰণে সেই ঠাইত আহি উপস্থিত হৈছে। ব্ৰহ্মা সহিতে ত্ৰিদশ দেৱতা সমস্ত দেৱতা আহি কদৰ্ম দেৱহূতিৰ সেই আশ্ৰমত সেই গৃহত আহি উপস্থিত হৈছে আৰু ব্ৰহ্মাই অৰ্থাৎ ব্ৰহ্মাদেৱৰ পুত্ৰ কৰ্দম ঋষি এই ব্ৰহ্মাদেৱে কৰ্দম আৰু দেৱহূতিক উদ্দেশ্যি কিছু উপদেশ বাণী দিছে, কিছু দিহা পৰামৰ্শ, কিছু আদেশ প্ৰদান কৰিছে আৰু সেইখিনিতেই কৈছে হৈবেক কপিল নাম লোকত বিদিত তোমাৰ যশস্যা বঢ়াই মন্ত প্ৰতিদিন। যে তোমাৰ যি এই শিশু তোমাৰ যি পুত্ৰ সন্তান জন্ম হৈছে এই পুত্ৰ সন্তান জগতত কপিল ৰূপে কপিল নাম লৈ খ্যাত হব আৰু তোমাৰ যশস্যা বঢ়াব। তুমি এই কপিলৰ নামেৰেহে চিনাকি হবা, চিনাক্ত হবা। তোমাক কপিলৰ নামতহে তোমাক এই পৃথিৱীৰ লোকে এই সমাজৰ লোকে চিনি পাব। আৰু এনেদৰেই সৃষ্টিকৰ ব্ৰহ্মাই দুইকো আদেশ প্ৰদান কৰিলে, আদেশ দিলে আৰু কদৰ্ম ঋষিয়েও পিতৃ সৃষ্টিকৰ ব্ৰহ্মাক নানা প্ৰকাৰে নানা ভাৱে পূজন কৰিলে, বিস্তৰ পূজন কৰিলা, বিস্তৰ নানা ভাৱেৰে পূজন কৰিলে। আৰু এটা সময়ত কুমাৰ নাৰদ ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদ আৰু চাৰি সিদ্ধ এই পঞ্চ পুত্ৰক লগত লৈ শংখযানত উঠি নিজ নিজ স্থানলৈ গমন কৰিলে আৰু পিতৃ কপিল মুনিৰ পিতৃ কৰ্দম এই কৰ্দমেও কি কৰিলে পিতৃৰ বচন ধৰি অৰ্থাৎ ব্ৰহ্মাদেৱৰ বচন ধৰি ব্ৰহ্মাদেৱে কৈছিলে যে এই কপিল মুনিৰ জন্মৰ আগতে 9জনী কন্যা সন্তান জন্ম হৈছিলে, দুহিতাৰ জন্ম হৈছিলে। এই 9জনী কন্যা এই ঋষি সমস্তৰ লগত বিবাহ দিব কৈছিলে আৰু সেই পিতৃৰ বাক্য পালন কৰি কি কৰিলে দুহিতাক বিবাহ দিলা অনুৰূপ বৰে।
এই দুহিতাসকলক 9 গৰাকী দুহিতাক অনুৰূপ বৰ বাছনি কৰি বিবাহ দিলে। এতিয়া কাৰ লগত বিবাহ দিলে সেইটো কব। অমৰিচিত কলা যে অতৃত অনুসূয়া, অংগীৰাত শ্ৰদ্ধা যে ক্ৰোধত দিলা ক্ৰীড়া, পুলস্থিত হবিৰ ভূমি পুলহত গতি, ভৃগু খ্যাতি বশিষ্ঠত দিলা অৰুন্ধতী, অথৰ্বাত শান্তি নৱকন্যা জন, নৱ প্ৰজাপতিত দিলন্তৰংগ মন, ঋষি হবে কন্যা পায়া আনন্দিত ভৈলা, পদৰ মত আজ্ঞা পায়া নিজ স্থানে গৈলা। আৰু মৰিচি নামৰ ঋষিৰ ওচৰত কলা নামৰ দুহিতা গৰাকীক বিবাহ দিয়াৰ ব্যৱস্থা কৰিলে। অত্ৰি ঋষিক অনুসূয়া বিবাহ দিলে। অংগীৰাত শ্ৰদ্ধা নামৰ দুহিতা গৰাকীক বিবাহ দিলে। ক্ৰুতু নামৰ ঋষি গৰাকীক ক্ৰিয়া নামৰ দুহিতা গৰাকীক বিয়া দিয়া হল। পুলস্থিৰ হাতত দিয়া হল হবিৰ ভূমি, আৰু পুলহত দিয়া হল গতি, আৰু ভৃগু ঋষিৰ ওচৰত বিবাহ দিয়া হল খ্যাতি, বশিষ্ঠ ঋষিৰ ওচৰত দিয়া হল অৰুন্ধতী। এনেকে 9 গৰাকী কন্যাক 9 গৰাকী ঋষিৰ ওচৰত প্ৰদান কৰা হল, বিবাহ দিয়া হল। আৰু এই 9 গৰাকী কন্যা ৰূপে গুণে সমস্ত দিশৰ পৰা, সমস্ত ফালৰ পৰা গুণৱতী আছিলে, শান্ত আছিলে এই কন্যা 9 গৰাকী। আৰু 9 জন ঋষিয়ে এই কন্যা বিবাহ কৰাই অতি ৰংগ হল, অতি আনন্দিত হল। আৰু এই ঋষি সমস্ত এই 9 গৰাকী ঋষিয়ে নিজ ভাৰ্যাক লগত লৈ কৰ্দমৰ পৰা আজ্ঞা লৈ বিদায় সেৱা লৈ নিজ স্থানলৈ গমন কৰিলে, বিদায় মাগিলে। অপাছে মুনি পুত্ৰক জানিয়া নাৰায়ণ, ৰহস্যত প্ৰণামিয়া বুলিলা বচন, অধৰ্ম বদতিয়াৱে কিনো মোৰ ভাগ্য, ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ, সংসাৰী জীৱৰ দুখ দেখিছি কাল, দেৱতা সন্তুষ্ট ভৈল জানিলো ভাল, মহাযোগী হবে যাৰ চিন্তয় চৰণ, সেহি তুমি ভগৱন্ত দেৱ নাতন। ইয়াৰ পিছত মুনিবৰে অৰ্থাৎ কৰ্দমে গম পালে, জানি পালে যে মোৰ গৃহত যি পুত্ৰ সন্তান জন্ম পাইছে, এইজন কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, কোটি কোটি ব্ৰহ্মাণ্ড যাক কটাক্ষতে স্বজন কৰি দিব পাৰে, যাৰ আজ্ঞাত ব্ৰহ্মা হৰ চলি থাকে, সেইজনেই আহি
আমাৰ গৃহত এতিয়া কপিল স্বৰূপে অৱতৰিত হৈছে। সেইজন নাৰায়ণে আহি আমাৰ গৃহত কপিল স্বৰূপে অৱতৰিত হৈছে। গতিকে এই সমস্ত কথা কৰ্দমে বুজি পালে, কৰ্দমে জানিলে, আৰু জানি বুজি ৰহস্য স্থানত প্ৰণামীয়া বুলিলা বচন, আৰু সেই ৰহস্য স্থানত প্ৰণাম কৰিলে, অৰ্থাৎ ভগৱান কৃষ্ণৰ চৰণেই হৈছে ভকতৰ ৰহস্য স্থান। আৰু সেই কপিল মুনিৰ চৰণত সেৱা নিবেদন কৰি কৰ্দম ঋষিয়ে কবলৈ ধৰিলে, কৰ্দম বদতি আৱে কিনো মোৰ ভাগ্য। যে কৰ্দমে কলে যে আজি মোৰ কি ভাগ্য উদিত হৈছে, আজি মোৰ পৰম সৌভাগ্য, যি নেকি স্বয়ং আদিপুৰুষ ভগৱন্ত কৃষ্ণ মহাপ্ৰভু আজি মোৰ গৃহতেই মই পাবৰ কাৰণে সক্ষম হলো। সংসাৰী জীৱৰ দুখ দেখি দেৱতাসকল সন্তুষ্ট হয়, ইন্দ্ৰিয়সকল সন্তুষ্ট হয়। মহাযোগীসকলে যাৰ চিন্তয় চৰণ, মহাযোগীসকলে নিৰন্তৰে যাৰ চৰণ চিন্তা কৰি থাকে, সেইজন সনাতন, সেই সনাতন তত্ত্ব আহি, সেইজন ভগৱন্ত আহি আমাৰ গৃহতেই অৱতৰিত হল, আমাৰ গৃহতেই জন্ম হল। সেহি তুমি ভগৱন্ত দেৱ সনাতন। যি আগতে আছিল, মধ্যতো আছে, আৰু শেষলৈকেও সমস্ত বিলাক নাশ হৈ গলেও, পৃথিৱী সূৰ্য চন্দ্ৰ বৰুণ বায়ু সমস্ত বিলাক নাইকিয়া হৈ গলেও সেই তত্ত্ব সনাতন তত্ত্ব সদায় থাকিব। গতিকে সেই সনাতন আজি কৰ্দম দেৱহূতিৰ গৃহত অৱতৰিত হৈছে কৃষ্ণ। ও লাঘৱ কনগনিয়া আমাৰ গৃহত, উপজিলাই আঠে কিনো কৃপাৰ মহত। আপোনাৰ বাক্য কৰি বাক প্ৰতিপাল, ভৈলা ইটো অৱতাৰ জানিলো দয়াল। বৈৰাগ্য ঐশ্বৰ্য যুক্ত জগত আধাৰ, তোমাৰ চৰণে কৰো মই নমস্কাৰ। নমো নমো কপিল স্বৰূপ মহেশ্বৰ, নমো পূৰ্ণ বোধ অখণ্ডিত শক্তিধৰ। ইয়াৰ পিছত কলে যে লাঘৱ নগনীয়া আমাৰ গৃহত উপজিলা আঠি কিনো কৃপাৰ মহৎ। যে কোনো লাভৰ কথা, কোনো লাভ লছৰ কথা তুমি নাভাবিলা, বোধ নকৰিলা, আৰু আমাৰ ঘৰত আহি, আমাৰ গৃহত আহি তুমি পোনে পোনে অৱতৰিত হলা। যে কিনো কৃপাৰ বলত, কি ভাগ্যৰ বলত আজি তুমি এই গৃহত অৱতৰিত হৈছা। এইটো উপলব্ধি কৰিলে, এইটো বুজিবলৈ বাকী নাথাকিল যে ভৈলা ইটো অৱতাৰ জানিলো দয়াল, আপোনাৰ বাক্য কৰিবাক প্ৰতিপাল। যে নিজৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে মহাপ্ৰভু কৃষ্ণ এই দেৱহূতি কপিলৰ গৃহত অৱতৰিত হৈছে। অৰ্থাৎ কৰ্দম ঋষি কেৱল সন্ন্যাস ধৰ্ম পালন কৰি ভগৱান কৃষ্ণৰ ভক্তি সাধনত ৰত থাকিবৰ কাৰণে ইচ্ছাকৃত আছিলে, ইচ্ছা কৰিছিলে, ইটোকে কৰিছিলে। আৰু এটা সময়ত পিতৃ ব্ৰহ্মাদেৱে এই কৰ্দম ঋষিক আজ্ঞা প্ৰদান কৰিলে, কলে যে হে পুত্ৰ কৰ্দম, যে তুমি সৃষ্টি কাৰ্যত মোক সহায় কৰিব লাগে, তুমিও সৃষ্টি কাৰ্য হাতত ল'ব লাগে, তুমি সংসাৰ ধৰ্ম পালন কৰিব লাগে। তেতিয়া এই সংসাৰ ধৰ্ম পালন কৰিবৰ কাৰণে কৰ্দম ঋষিয়ে
সৰস্বতী নদীৰ তীৰত গৈ 10,000 বছৰ ভগৱান কৃষ্ণ মহাপ্ৰভুক স্তুতি তপস্যা কৰিছিলে। আৰু এটা সময়ত 10,000 বছৰ অন্তত ভগৱান কৃষ্ণ আহি কদৰ্ম ঋষিৰ সন্মুখতে বিৰাজিত হৈছিলে, দেখা দিছিলে। আৰু কদৰ্ম ঋষিয়ে কৈছিলে, প্ৰাৰ্থনা নিবেদন কৰি সেৱা আগবঢ়াইছিলে যে মই তোমাৰ ভক্তিয়ে কেৱল সন্ন্যাস ধৰ্ম পালন কৰি তোমাৰ ভক্তিয়ে কেৱল কৰি থাকিব বিচাৰিছিলো, কিন্তু পিতৃৰ আজ্ঞা মই সংসাৰ ধৰ্ম পালন কৰিব লাগে। তেতিয়া ভগৱন্ত কৃষ্ণই চক্ৰপাণীয়ে কমলনয়ন কৃষ্ণ মহাপ্ৰভুৱে কৈছিল যে তুমি চিন্তা কৰিব নালাগে। স্বয়ম্ভুৱ মনোহতৰূপা ইতিমধ্যেই আহি আছে দেৱহূতি নামৰ কন্যাগৰাকীক লৈ, আৰু তোমাৰ লগত এৰাৰে কি হব, বিবাহ সম্পন্ন হব। গতিকে তুমি কোনো চিন্তা কৰিব নালাগে। আৰু তুমি এটা পুত্ৰ সন্তান জন্ম দিয়েই কি কৰিবা, সন্ন্যাস ধৰ্ম পালন কৰিব পাৰিবা। মোৰ ভক্তিত তুমি নিবিড়ভাৱে ৰত থাকিব পাৰিবা, নিৰন্তৰ ভাৱে তুমি ৰত থাকিব পাৰিবা। এনেদৰে কৃষ্ণ মহাপ্ৰভুই কৃষ্ণ ভগৱন্তই কদৰ্ম ঋষিক কৈছিলে। আৰু কদৰ্ম ঋষিয়েও কৈছিলে এই কথা শুনা পোৱাৰ লগে লগে, যিহেতু মোক পুত্ৰ সন্তানৰ কথা কলেই, গতিকে মোৰ এটা আকৌ সেৱা আছে তোমাৰ ওচৰত, আপোনাৰ ওচৰত মোৰ এটা সেৱা আছে আকৌ, যে যিহেতু পুত্ৰ সন্তান জন্ম হব, সেই পুত্ৰ যাতে তোমাৰ নিচিনাই ৰূপে গুণে ঐশ্বৰ্য বিভূতিয়ে সমস্ত তোমাৰ নিচিনাই হয়, এনেকে সেৱা ধৰিলে কদৰ্ম ঋষিয়ে কৃষ্ণ ভগৱন্তৰ ওচৰত। তেতিয়া কৃষ্ণ ভগৱন্তই তথাস্তু বুলি কৈ তাৰ পৰা অদৃশ্য হৈ গল। যিহেতু কৃষ্ণ ভগৱন্তৰ নিচিনা আৰু এই পুৰুষ এই জগতত আৰু দ্বিতীয়জন নাই, সেইকাৰণে স্বয়ং কৃষ্ণ ভগৱন্তই কপিল ৰূপে নামি আহিব লগা হল। আৰু সেইকাৰণেই কপিল ৰূপে ভগৱান শ্ৰীকৃষ্ণই অৰ্থাৎ কৃষ্ণৰ বাক্য ৰক্ষাৰ কাৰণে কপিল ৰূপে এই কদৰ্ম আৰু দেৱহূতিৰ গৃহত আহি অৱতৰিত হল। গতিকে এই কথা কদৰ্ম ঋষিয়ে বুজি পালে, গম পালে। বৈৰাগ্য ঐশ্বৰ্যযুক্ত জগতৰ আধাৰ, যে সমস্ত বৈৰাগ্যৰ মালিক, সমস্ত ঐশ্বৰ্যৰ মালিক, সমস্ত জগতৰ আধাৰ, তোমাৰ চৰণে মই কৰো নমস্কাৰ। নমো নমো কপিল স্বৰূপ মহেশ্বৰ, যে মই তোমাক নমস্কাৰ কৰো, মই তোমাক নমস্কাৰ কৰো, সহস্ৰ নমস্কাৰ কৰো, কোটি নমস্কাৰ কৰো, নমস্কাৰ কৰো কপিল স্বৰূপ মহেশ্বৰ, মহাযোগ ঈশ্বৰ, এই কপিল স্বৰূপ মহা ঈশ্বৰৰ শ্ৰীচৰণত বাৰে বাৰে নমস্কাৰ কৰিছে। নমো পূৰ্ণ বোধ অখণ্ডিত শক্তিধৰ। গতিকে যে নমো পূৰ্ণ বোধ, যে সমস্ত বোধ সমস্ত জ্ঞানৰ মালিক, আৰু যাক খণ্ডিত কৰিব পৰা নাযায়, সমস্ত শক্তিৰ আধাৰ, মই নমস্কাৰ কৰো। অৰ্থাৎ কপিল ভগৱানৰ কথা কৈছে। অ আৱে মই এহি নিবেদু কৃপাময়, সন্ন্যাসী হবৰ পথ কৰিয়া আশ্ৰয়, তোমাক হৃদয়ে ধৰি বেঢ়াইবা কচাও, যদি বাপ কিঞ্চিত একো তজুৱাই পাও, ভগৱন্ত ভজতি শুনিও কথা সাৰ, তজু অনুগ্ৰহে আহি ভৈলুয় বতাৰ, এতেকে গৃহত যদি থাকাৰ মনে, তথাপি তোমাৰ মুক্তি হৈবে যতনে।
ইয়াৰ পিছত ক'লে যে এতিয়া মই ইচ্ছা প্ৰকাশ কৰিছো, মোৰ মনে বিচাৰিছে এতিয়া মই সন্ন্যাস ধৰ্ম আশ্ৰয় কৰিবৰ কাৰণে ইচ্ছা হৈছে, সন্ন্যাস ধৰ্ম মই পালন কৰিবৰ কাৰণে বিচাৰিছো, মই এতিয়া বনৰ মাজত গমন কৰিব খুজিছো। কিন্তু তোমাক হৃদয়ত ধৰি তোমাৰ পৰা এটা কিঞ্চিতো যদি মই আজ্ঞা পাওঁ, অলপো যদি আজ্ঞা পাওঁ, মই সন্ন্যাস ধৰ্ম পালনৰ কাৰণে গমন কৰিম, যাম। ভগৱন্ত কপিলে ক'লে যে শুনা, তোমাৰ আগত মই সাৰ কথা ব্যক্ত কৰিম, তোমাক মই সাৰ কথা এটা কৈ আছো, তুমি শুনা। তোমাৰ অনুগ্ৰহতেই মই তোমালোকৰ গৃহত আহি অৱতৰিত হৈছিলো। তুমিয়ে মোক প্ৰাৰ্থনা কৰিছিলা, তুমিয়ে মোক, তোমাৰ অনুগ্ৰহতেই মই তোমালোকৰ গৃহত অৱতৰিত হৈছিলো। আৰু এতেকে তুমি যদি গৃহতে থাকা, অতি ৰংগ মনে, অতি আনন্দিত মনে তুমি গৃহত থাকিও একো যত্ন নকৰাকে তুমি মুকুতি হৈ যাব পাৰিবা, তুমি মুক্তি পাবা, তাত কোনো সংশয় নাই। কাৰণ কিয়? স্বয়ং ভগৱন্ত কৃষ্ণ স্বামী আহি তোমাৰ গৃহত কপিল ৰূপে অৱতৰিত হৈছে। গতিকে তুমি গৃহত থাকিয়ে অতি আনন্দতে তুমি মুক্তি পাব পাৰা। অতভু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি, মুত মন দিয়া তেৱে চলিও সম্প্ৰতি, সমস্ত প্ৰাণীক মোক দেখিবা নিশ্চয়, তেৱে মুখ পাবা কিছু নাহিকে সংশয়, মাতৃত আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে টান ভৱ বন্ধ নাশ, কপিল দেৱৰ এহি শুনিয়া বচন, পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। তথাপিতো যদি তোমাৰ মনে কয়, তুমি যদি ইচ্ছা কৰা, তুমি সন্ন্যাস ধৰ্ম পালন কৰিব পাৰা, তুমি সন্ন্যাসলৈ গমন কৰিব পাৰা। মনটো লগাই দি, মুত মন দিয়া তেৱে চলিও সম্প্ৰতি, মনটো লগাই দি তুমি সন্ন্যাস ধৰ্মৰ ফালে, বনৰ ফালে গমন কৰিব পাৰা। কিন্তু আৰু এটা কথা শুনা, সমস্ত প্ৰাণীত মোক দেখিবে নিশ্চয়, সমস্ত প্ৰাণীত মোক দেখিবৰ কাৰণে তুমি যত্ন কৰা। তুমি সমস্ত প্ৰাণীত মোক দেখা, তেৱে মুখ্য পাৱা কিছু নাহিকে সংশয়, তেতিয়া তুমি অনায়াসে মুখ্য পাই যাবা, ইয়াত কোনো সংশয় নাই। যত দেখা, যত শুনা, ভূত ভৱিষ্যত স্থাৱৰ জংগম ইটো সমস্ত জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা, সমস্ত জগত কৃষ্ণ। যি আগত দেখিছো, যি পিছত দেখিম, যি চকুৰে দেখি আছো, যি শুনি আছো, এই সমস্ত জগত কৃষ্ণ। যত জীৱ জংগম কৃত পতংগম অগ নগ জগ তেৰিকায়া, সমস্ত জীৱ ভগৱান কৃষ্ণৰে কায়া। গতিকে এই তত্ত্বটো তুমি জানিব লাগিব, সমস্ত প্ৰাণীত মোক দেখিব লাগিব, আৰু তেতিয়া অনায়াসে তুমি কি পাবা? মুক্তি হৈ যাব পাৰিবা, মোক্ষ প্ৰাপ্তি হবা। আৰু ইয়াৰ পিছত কি কৰিম? মাতৃৰ আগত মই আধ্যাত্ম জ্ঞান প্ৰকাশ কৰিম। মাতৃ দেৱহতীৰ আগত মই আধ্যাত্ম জ্ঞান প্ৰকাশ কৰিম, যাৰ দ্বাৰা এই ভৱবন্ধন নাশ হৈ যাব পাৰে, এই ভৱবন্ধন ছেদ কৰিব পাৰে, এই ভৱসাগৰ ভৱ সমুদ্ৰ পাৰ হৈ যাব পাৰিব এই আধ্যাত্ম জ্ঞানৰ দ্বাৰা। কপিল দেৱৰ মুখৰ পৰা এনেকুৱা মধুৰ বচন শুনি
এনেকুৱা তত্ত্বমূলক কথা শুনি, তত্ত্বমূলক বাক্য শুনি ব্ৰহ্মাৰ নন্দন কৰ্দম ঋষিৰ বৰ আনন্দিত হল, পৰম আনন্দ লাভ কৰিলে। প্ৰদক্ষিণে তাংক নমি কৰি কৃতাঞ্জলি, জয় কৃষ্ণ বুলি ঋষি বনে গৈ ধৰিলন্ত সন্ন্যাসৰ যত ব্ৰত চয়, নিৰন্তৰে প্ৰাণিক দেশন্ত ব্ৰহ্মময়, কাম ক্ৰোধ ৰাগ দেশ হবে পৰি হৰি, নিশ্চলে থাকন্ত ঋষি সমাধি ধৰি, এহিমতে ঈশ্বৰত কৰিয়া ভকতি, কদৰ্মে পাইলন্ত পাছে ভগৱন্ত গতি। ইয়াৰ পিছত কৃতাঞ্জলি সেৱা নিবেদন কৰি পুত্ৰ কপিল অৰ্থাৎ ভগৱান কপিলক কৃতাঞ্জলি সেৱা নিবেদন কৰি কপিল দেৱক প্ৰদক্ষিণ কৰি জয় কৃষ্ণ বুলি কৈ বনলৈ গমন কৰিলে, অৰ্থাৎ সন্ন্যাস ধৰ্ম পালন কৰিবৰ কাৰণে কদৰ্ম গমন কৰিলে। আৰু ধৰিলন্ত সন্ন্যাসৰ যত ব্ৰত ছয়, আৰু সন্ন্যাসৰ সমস্ত ব্ৰত তেওঁ ধাৰণ কৰিলে, ধৰিলে, অৰ্থাৎ সন্ন্যাস ধৰ্মটোকে ব্ৰত হিচাপে তেওঁ দৃঢ় হিচাপে ললে, যাতে এক বিন্দু এক চুটাও যাতে এই সন্ন্যাস ধৰ্মৰ পৰা বিচলিত হব লগা নহয়। আৰু নিৰন্তৰে সমস্ত প্ৰাণীক ব্ৰহ্মময় দেখিবৰ কাৰণে আৰম্ভ কৰিলে, সমস্ত প্ৰাণীত বিষ্ণু বুদ্ধি দেখিবৰ কাৰণে আৰম্ভ কৰিলে। কাম ক্ৰোধ ৰাগ দেশ হবে পৰি হৰি সমস্ত বিলাক পৰিত্যাগ কৰিলে। নিশ্চলে থাকন্ত ঋষি সমাধিক ধৰি এক স্থিৰ হৈ কেৱল সমাধি কৰি থাকিল, কৃষ্ণ ভগৱন্তৰ ঈশ্বৰ কৃষ্ণৰ ভকতি সাধন কৰি থাকিল। আৰু এনেদৰে এহিমতে ঈশ্বৰক কৰিয়া ভকতি এনেদৰে ঈশ্বৰ কৃষ্ণক ভকতি কৰি থাকিল। আৰু এনেদৰে কদৰ্মে পালে পাছে পাইলন্ত পাছে ভগৱন্ত গতি লাভ কৰিবৰ কাৰণে সক্ষম হল। কপিল স্বৰূপে কৃপা ময় ভগৱন্ত, যুগমণি কৰ পেৰা মাতৃক দিলন্ত, মই আক দেউৱাৱে মুকলি কৰিয়া, যাক জীৱা ৰত্ন লাগে লৈও বিচাৰিয়া, বিদুৰ বদতি শুনা গুৰু মোৰ বাণী, কপিল স্বৰূপ ধৰি দেৱ পদ্ম পানী, যিটো কৰ্ম কৰি লন্ত কৃপাময়, তাক মুত কহি উক যে বেদ দয়া হয়। কৃষ্ণ 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 কৃষ্ণ। গতিকে ইয়াৰ পিছত কপিল ঈশ্বৰ ভগৱান মহাপ্ৰভুই কপিল স্বৰূপে কৃপাময় ভগৱন্ত কপিল ভগৱানে মাতৃদেৱীৰ ওচৰত যোগ মাণিকৰ পেৰা
মুকলি কৰি দিলে, অৰ্থাৎ যোগ জ্ঞানৰ বাকচটো খুলি দিলে। আৰু মই আকৌ দেও আৱে মুকলি কৰিয়া, যে মই এই যোগ মানিকৰ পেৰা মুকলি কৰি দিয়া হল, মুকলি কৰি দিলো। অৰ্থাৎ দেৱহূতিক উদ্দেশ্য কৰি সমস্ত জীৱ জগতৰ কাৰণে এই যোগ মানিকৰ পেৰা মুকলি কৰি দিলে। আৰু সেই সৌভাগ্যক্ৰমে আজি আমি এই তৃতীয় স্কন্ধ কপিল দেৱহূতি সংবাদ আমি পাঠ কৰিব পাৰিছো, পঢ়িব পাৰিছো, শুনিব পাৰিছো। গতিকে যাক যিবা ৰত্ন লাগে লৈ বিচাৰিয়া, যাক যেনে ধৰণৰ ৰত্ন লাগে ইয়াৰ পৰা বিচাৰি লব পাৰিব। আৰু বিদুৰে কলে, বিদুৰ পদ্ধতি শুনা গুৰু মোৰ বাণী, যে বিদুৰে কলে, হে গুৰুবৰ, মোৰ কথাটো, মোৰ বাক্য শুনা, মোৰ কথা শুনা। কপিল স্বৰূপ, কপিল পদ্মপাণি ভগৱন্ত কৃষ্ণ মহাপ্ৰভুই কপিল ৰূপে এই ধৰাধামত অৱতৰিত হৈ যিটো যিটো কৰ্ম কৰিছিলে, যি কৰ্ম কৰিছিলে, এই সমস্ত কথা মোৰ আগত কব লাগে। এই সমস্ত কথা কোৱা যদি তোমাৰ দয়া আছে, যদি মোৰ প্ৰতি তোমাৰ দয়া আছে, এই কপিল ভগৱন্তই অৱতৰিত হৈ আৰু কি কৰ্ম কৰিছিল, এই সমস্ত কথা মোৰ শুনিবৰ কাৰণে বৰ ইচ্ছা আছে। অ প্ৰভুৰ চৰিত্ৰ শুনি বা কৈছা যায়, যত শুনো তভু মূৰ তৃষ্ণা নপলাই। নিগজতি সুখ শুনা উত্তৰা নন্দন, বিদুৰে কৰিলা হৰি কথা ক প্ৰাৰ্থন। শুনা কুঠাৰুৰ পুত্ৰ আনন্দিত ভৈলা, কপিল প্ৰভুৰ কথা কহিবা লৈলা। গতিকে যে যিমান পৰিমাণে মই ভগৱন্ত কৃষ্ণৰ এই কপিল প্ৰভুৰ কথা, কপিল ভগৱন্তৰ কথা মই পান কৰি আহিছো, মই শুনি আহিছো। বিদুৰ মহামহন্তই কৈছে মোৰ প্ৰিয় ঋষিৰ আগত, যে প্ৰভুৰ চৰিত্ৰ শুনিবাকৈ ইচ্ছা যায়, যত শুনো তভু মূৰ তৃষ্ণা বাঢ়ি যায়। কৃষ্ণ মহাপ্ৰভুৰ, কপিল ভগৱান প্ৰভুৰ যিমান কথা মানে মই শুনি আছো, ঈশ্বৰৰ কথা যিমান শুনি আছো, মোৰ তৃষ্ণা নপলাই, হেঁপাহ নপলাই। যিমান শুনো মানে মোৰ আৰু তৃষ্ণা বাঢ়ি গৈ থাকে। গতিকে মোক কৃষ্ণৰ কথা, মোক এই কপিল ভগৱন্তৰ কথা মোক আৰু খাটাংকে, আৰু বিতংভাৱে খৰচি মাৰি মোৰ আগত কব লাগে। নিগদতি সুখ শুনা উত্তৰানন্দন, সুকমুনিয়ে কৈছে, হে উত্তৰানন্দন, তুমি শুনাচোন। হে ৰজা পৰীক্ষিত, তুমি শুনাচোন, যে বিদুৰে প্ৰাৰ্থনা কৰিছে, মোৰ ঋষিক বিদুৰে আকৌ সেৱা ধৰিছে, আকৌ প্ৰাৰ্থনা কৰিছে। যে কিয় প্ৰাৰ্থনা কৰিছে, কিয় সেৱা ধৰিছে? কেৱল মাত্ৰ কেৱল হৰি কথা শুনিবৰ কাৰণে, হৰি কথাৰ কাৰণে প্ৰাৰ্থনা কৰিছে, কৃষ্ণ কথা শুনিবৰ কাৰণে প্ৰাৰ্থনা কৰিছে। অতি অপূৰ্ব কথা, অতি প্ৰেমপূৰ্বক কথা। শুনা কুঠাৰুৰ পুত্ৰ আনন্দিত ভৈলা, কপিল প্ৰভুৰ কথা কহিবাকৈ লৈলা। আৰু বিদুৰ মহামহন্তৰ পৰা এনেকুৱা সেৱা, এনেকুৱা প্ৰাৰ্থনা শুনি মোৰ প্ৰিয় ঋষি বৰ আনন্দিত হল। আৰু কপিল প্ৰভুৰ কথা কবৰ কাৰণে আকৌ আৰম্ভ কৰিলে। কৃষ্ণ 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 কৃষ্ণ। মত্ৰে অৱদতি শুনা বেখৰ
নন্দন কপিল হৰিৰ পিতৃ যেবে গৈ লাবন মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতো বিনয়া শিলন্ত নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত মৈত্ৰীয় ঋষিয়ে কৈছে, হে বেশনন্দন বিদুৰ মহামতি, তুমি শুনা যে কপিল হৰিৰ কপিল ঈশ্বৰৰ পিতৃ যেতিয়া সন্ন্যাস ধৰ্ম পালন কৰিবৰ কাৰণে বনৰ মাজত প্ৰৱেশ কৰিলে, বনলৈ গল, ইয়াৰ পিছত মাতৃৰ আনন্দ প্ৰদান কৰিবৰ কাৰণে, মাতৃৰ প্ৰীতি সাধন কৰিবৰ কাৰণে সেই কপিল ভগৱান সেই আশ্ৰমতে কিছুদিন কটালে, কিছুদিন থাকিল, একো নকৰে, কোনো কৰ্ম নকৰে, কেৱল মাত্ৰ কেৱল বহি থাকে। জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত, যেন কিবা তত্ত্ব কথা, যেন কিবা বোধ শক্তিৰ কথা, যেন কিবা তত্ত্ব কথা কি কৰি থাকে, উদ্ভাৱন কৰি থকাৰ নিচিনাকে কেৱল মাত্ৰ কেৱল বহি থাকে। কপিল ভগৱানে মাতৃয়ে দেখিলে, অ হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন, ব্ৰহ্মাৰ বচন স্মৰি বলিলা বচন, দেৱহূতি বদতি শুনিও মহান্ত, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত, তজু অনুগ্ৰহে আৱে জন্মহি মা পাইলো, এতেকেহে শান্ত চক্ষু তোমাক দেখিলো, তমগুণে অন্ধ চক্ষু ইটো ন ৰচয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। গতিকে কেৱল মাত্ৰ কেৱল কপিল ভগৱন্ত বহি থাকে, একো নকৰে। মাতৃয়ে দেখিলে আৰু মাতৃয়ে আগবাঢ়ি আহি অতি ৰংগমনে পুত্ৰক চালে, পুত্ৰক দেখিলে আৰু দেখি কি কৰিলে, ব্ৰহ্মাৰ বচন, ব্ৰহ্মাৰ কথা, ব্ৰহ্মাই যি কথা কৈছিলে পূৰ্বতে, সেই কথা মনলৈ আহিল, মনত পৰিলে যে তোমাৰ পুত্ৰ অতি গুণৱন্ত হব, এনেকুৱা খাতিমন্ত হব, আৰু তোমাৰ পুত্ৰই হব স্বয়ং ভগৱান ঈশ্বৰ কৃষ্ণৰ অৱতাৰ। গতিকে এই কথা মনলৈ আহিলে, আৰু মনলৈ আহি দেৱহূতি মাতৃয়ে কলে যে হে পুত্ৰ, মোৰ কথা শুনা, মই তোমাক কৈছো মোৰ বচন শুনা, যে ইন্দ্ৰিয় বিলাকক পালন পোষণ দিব গৈ মই মহাশ্ৰান্ত হৈ গলো, মই ভাগৰুৱা হৈ পৰিলো, আৰু এতিয়া তয়ো অনুগ্ৰহে জন্মসীমা পালো, আৰু এতিয়া তোমাৰ অনুগ্ৰহৰ কাৰণেহে মই জন্মৰ সীমা পালো, অৰ্থাৎ মই জন্ম যে মনুষ্য জন্ম যে পালো, এই মনুষ্য জন্মটো সাৰ্থক হল। মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰয় সিটো দেৱে শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা হৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস।
যেনেদৰে মনুষ্য শৰীৰ পাই আমি যদি কৃষ্ণ ভজনা নকৰোঁ, ঈশ্বৰ কৃষ্ণৰ যদি গুণনাম কীৰ্তন শ্ৰৱণ কীৰ্তন এই মহাধৰ্ম মহাভক্তিটো যদি আমি আচৰণ নকৰোঁ, তেতিয়া মনুষ্য জীৱন নিষ্ফল, মনুষ্য জীৱন বিফল। এনেদৰে শাস্ত্ৰই আমাক জানিবলৈ দিছে। ঠিক তেনেদৰে দেৱহূতি মাতৃয়ে কৈছে যে মোৰ এই মনুষ্য জনমটো এই ইন্দ্ৰিয়বিলাকক ভৰণ পোষণ দিওঁতে মোৰ বৃথা গৈছিলে, মহাশ্ৰান্ত হৈ গৈছিলো, ভাগৰুৱা হৈ গৈছিলো, কিন্তু এতিয়া তোমাৰ অনুগ্ৰহতে মই জন্মৰ সীমা পালো। আৰু কি হ'ল, মোৰ শান্ত চক্ষু খোল খালে, আৰু সেইকাৰণে শান্ত চক্ষু খোল খালে আৰু মই তোমাক দৰ্শন পালো। তুমি আহি মোৰ গৃহত অৱতৰিত হলা। আমাৰো যদি শান্ত চক্ষু খোল খায়, তেতিয়াহ'লে আমি ভগৱান কৃষ্ণৰ ভক্তি ধৰ্মৰ ফালে আগবাঢ়িব পাৰিম। যদি শান্ত চক্ষু খোল নাখায়, তেতিয়া এই ভক্তি ধৰ্মত জ্ঞান কৰ্ম ভকতি কহিলো পৰিভেদ, ভকতি পৰম পন্থা দিলো পৰিচ্ছেদ। গতিকে এই ভকতি পন্থাটোক আশ্ৰয় কৰিব নোৱাৰিব যদি শান্ত চক্ষু, গীতাই কৈছে জ্ঞান চক্ষু, এই চক্ষু যদি আমাৰ খোল নাখায়, তেতিয়াহ'লে আমিও এই ভকতি পন্থা, এই ভকতি ধৰ্ম আমি অৱলম্বন কৰিব নোৱাৰিম। আৰু মোৰ মোহ দূৰ কৰিবে জুৱাই, অহম্মব ভাৱ তুমি আশা কৰাই, তজু পাৱে শৰণ লৈলো হুকৰিহাৰ, ভৃত্যৰ সংশয় তজু ছেদন উদ্ধাৰ, নমো নমো কপিল স্বৰূপদে বহৰি, প্ৰকৃতি পুৰুষ মুত কয়ো ভাল কৰি, মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময়, মনে প্ৰভু অভিনন্দা কৰিয়া আশ্ৰয়। ইয়াৰ পিছত আৰু ক'লে, দেৱহূতিয়ে ক'লে যে আৰু মোৰ মোহ দূৰ কৰিবে যোৱাই, যে মোৰ মোহ, লোভ মোহ, কাম ক্ৰোধ লোভ মোহ, এই মোহ কি কৰা, মোৰ দূৰ কৰা। অহম মম ভাৱ, মই মত্ত অহংকাৰ, এইবিলাক দূৰ কৰা। এইবিলাক কাৰ পৰা, কাৰ দ্বাৰা হৈছে, যে এইবিলাক তোমাৰ পৰাই মোৰ মোহ, মোৰ অহম মম অহংকাৰ, মই মত্ত অহংকাৰ, এইবিলাক তুমিয়েই কৰাই আছা। গতিকে মই তোমাৰ চৰণত মই শৰণাপন্ন হৈছো, তোমাৰ চৰণত মই শৰণ লৈছো। গতিকে ভিতৰ সংশয় তজু ছেদন কুঠাৰ, যে ভিতৰ সকলো প্ৰকাৰৰ সংশয় ছেদ কৰা কুঠাৰ বুলি কৈছে কপিল ভগৱানক, অৰ্থাৎ ভগৱান কৃষ্ণৰ নাম। গতিকে সেই কুঠাৰেৰে মোৰ সমস্ত সংশয় ছেদন কৰা। যদি আমাৰ অহম ভাৱ আছে, আমাৰ মোহ আছে, ভগৱান কৃষ্ণৰ শ্ৰীচৰণত একান্ত শৰণ গ্ৰহণ নকৰালৈকে আমাৰ মোহ দূৰ নহয়, আমাৰ অহম মম অহংকাৰ দূৰ নহয়। কাৰণ এইবিলাক ভগৱান কৃষ্ণৰ পৰাই অহা এটা তত্ত্ব। গতিকে সেইকাৰণে ভগৱান কৃষ্ণৰ নাম লওঁতে 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 ভগৱান কৃষ্ণই এদিনাখন আমাক এই অহম মম ভাৱ, এই মোহ কি কৰিব, দূৰ কৰি লৈ যাব। গতিকে কৈছে যে নমো নমো কপিল স্বৰূপ দেৱ হৰি, যে মই নমস্কাৰ কৰিছো, বাৰে বাৰে মই নমস্কাৰ কৰিছো কপিল স্বৰূপ সেই দেৱহৰি, সেই কৃষ্ণ ভগৱন্তক, কপিল স্বৰূপ কৃষ্ণ ভগৱন্ত, কপিল স্বৰূপ মহেশ্বৰক মই নমস্কাৰ কৰিছো, সেৱা ধৰিছো।
প্ৰকৃতি পুৰুষৰ মত কৈও ভাল কৰি যে প্ৰকৃতি আৰু পুৰুষৰ কথা মোক ভাল ধৰণে ভালকে মোক বুজাই ক'ব লাগে। মাতৃৰ এনেকুৱা প্ৰশ্ন শুনি, মাতৃৰ এনেকুৱা কথা শুনি ভগৱান কপিলে, পুত্ৰ কপিলে মনতে বৰ আনন্দ পালে যে বাহ, মাতৃ এনেকুৱা কথা, ইমান ধুনীয়া প্ৰশ্ন কৰিছে, এই প্ৰশ্নই জগত কল্যাণৰ কাৰণে। গতিকে বৰ আনন্দ প্ৰকাশ কৰিলে। অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাৱ হুয়াহা বধান যি যুগ কহিছো পূৰ্বে ঋষি মস্তত তাক আজি তজু আগে কৰিব বেকত ই যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান বিষয় আসক্ত ভইলে আতি বন্ধ মন শুদ্ধ হেতু ভক্তি বিনয়া আৰু এই প্ৰশ্নৰ পিছত ভগৱান কপিলে অলপ অলপ হাঁহি মাৰি কবলৈ ধৰিলে যে শুনা, যে তোমাৰ প্ৰশ্নৰ উত্তৰত, তোমাৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ হিচাপে মই উত্তৰ প্ৰদান কৰিব ওলাইছো। তুমি সাৱধান চিত্তে শুনা। যি যুগৰ কথা তুমি আজি সুধিছা, যি যুগৰ কথা মই আজি তোমাৰ আগত কবলৈ ওলাইছো, সেই যুগৰ কথা পূৰ্বতে মই ঋষি সমস্তৰ আগত ইতিমধ্যেই কৈছিলো। আৰু সেই যুগকে আজি যিটো যুগ জ্ঞান, যিটো যুগ শাস্ত্ৰ, যিটো যুগ তত্ত্ব মই সেই ঋষি সমস্তৰ আগত কৈছিলো, সেই জ্ঞানটোকেই, সেই তত্ত্বটোকেই আজি মই তোমাৰ আগত কৰিব বেকত, তোমাৰ আগত মই প্ৰকাশ কৰিম। সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, আৰু সেই যুগটো চিত্ত সংযমৰ জ্ঞান, যি আমাৰ মন, বুদ্ধি, অহংকাৰ, চিত্ত, মনৰ চাৰিটা প্ৰকাৰ আছে। এই মনক সংযম কৰা অৰ্থাৎ চিত্তক সংযম কৰা জ্ঞান। মনক আমি, চিত্তক আমি সংযম কৰিবই লাগিব। চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান। এই চিত্তৰ দ্বাৰাই এটা জীৱ বান্ধ খাই যাব পাৰে। এই চিত্তৰ দ্বাৰাই এটা জীৱ নৰকগামী হব পাৰে। আৰু এই চিত্তৰ দ্বাৰাই এটা জীৱ মুক্ত হৈ যাব পাৰে, বৈকুণ্ঠ প্ৰাপ্ত হব পাৰে। গতিকে চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান। আৰু বিষয় আসক্ত হইলে আতি বন্ধ হয়। গতিকে বিষয়ত যদি আমি আসক্ত হওঁ, তেতিয়া এটা জীৱ আকৌ ক্ৰমান্বয়ে এই মায়া মোহত বা এই সংসাৰ বন্ধনত ক্ৰমান্বয়ে নৰকৰ ফালে এটা জীৱ গতি কৰি থাকিব, যদি বিষয় আসক্ত হয়। বিষয় আহাৰ, নিদ্ৰা, হয় মৈথুন, এই চাৰি প্ৰকাৰৰ বিষয় আছে। এই বিষয়ত যদি আমি আসক্ত হওঁ, অৰ্থাৎ আহাৰ আমি এটা জীৱ জীয়াই থাকিবৰ কাৰণে আমি আহাৰ খাবই লাগিব। কিন্তু যদি আহাৰক আমি নিয়ন্ত্ৰণ নকৰো, যিটো পাওঁ তাকেই খাওঁ, কোনো আচাৰ বিচাৰ নাই, তেতিয়াহ'লে আমি এই আহাৰক নিয়ন্ত্ৰণ কৰা নহব। আমি আহাৰ নামৰ বিষয়ত আমি কি হ'ম? আসক্ত হ'ম, আৰু আমি নৰকগামী হ'ব লাগিব। আমি জীৱ বান্ধ খাই থাকিব লাগিব। আৰু নিদ্ৰা, এই নিদ্ৰাও আমি কি কৰিব লাগিব? নিয়ন্ত্ৰণ কৰিব লাগিব। আমাক নিদ্ৰা কৰাৰ এটা সময় দিয়া হৈছে যে ইমান সময়ত নিদ্ৰা লৈ যাবা, ইমান সময়ত উঠিবা। গতিকে এই নিদ্ৰাৰো আমাৰ নিয়ম মতেহে আমি নিদ্ৰাত যাব লাগিব, নিদ্ৰা কৰিব লাগিব। নিদ্ৰাত যদি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো, তেতিয়াহ'লে আমি নিদ্ৰাত কি হ'ম?
আসক্ত হম, আমি নৰকগামী হ'ব লাগিব আৰু আমি বান খাব লাগিব। আহাৰ নিদ্ৰা ভয়, গতিকে আৰু আমি সমস্ত ভয় পৰিত্যাগ কৰিব লাগিব। যে আমাৰ ভাল কামত আমি কোনো ভয় কৰিব নালাগিব, যিহেতু আমি ভগৱন্ত কৃষ্ণ মহাপ্ৰভুৰ অভয় চৰণত শৰণাপন্ন হৈছো। গতিকে আমাৰ ক'ত ভকতৰ ভয় আছে কৈ দিয়ক। এই ভকতৰ ভয় ক'ত? গতিকে ভয় পৰিহাৰ কৰিব লাগিব। আহাৰ নিদ্ৰা ভয় মৈথুন, গতিকে মৈথুনকো আমি কি কৰিব লাগিব? নিয়ন্ত্ৰণ কৰিব লাগিব। শাস্ত্ৰই যেনেধৰণে কৈছে আমি ঠিক তেনেধৰণে কৰিব লাগিব। এনেদৰে যদি আমি বিষয় আসক্ত নহওঁ, তেতিয়াহ'লে যদি বিষয় আসক্ত হওঁ, তেতিয়া আতি বন্ধ হৈ আকৌ ক্ৰমান্বয়ে নৰকগামী হ'ব লাগিব, আকৌ ক্ৰমান্বয়ে বন্ধ হৈ হৈ বন্ধন ল'ব লাগিব। মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। মন শুদ্ধ কৰাৰ উপায় এটাই মাত্ৰ ৰাস্তা আমাক দৰ্শন কৰাই দিছে, সেই ৰাস্তাটো হৈছে ভকতি। গতিকে মন অৰ্থাৎ চিত্ত সংযম অৰ্থাৎ মন, এই মন শুদ্ধ কৰিবৰ কাৰণে আমি ভক্তিৰ বাহিৰে আৰু বেলেগ কাৰ্য কৰি আমি মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰো। ভক্তিহে কল্যাণ পথ কহিলো বুজাই, ঈশ্বৰত চিত্ত দিলে মুকুত হৈ। মন শুদ্ধি আদি কৰি যতেক আশ্ৰয়, সৎসংগ সবাৰ মূল জানিবা নিশ্চয়। জীৱৰ দুৰ্ভেদ্য পাশ সংগ হয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। সেই সংগ নিতে যদি কৰয় সাধুত, মুখৰ দুৱাৰতে ভুৱয় মুকুত। গতিকে আমাক জানিবলৈ দিলে কপিল ভগৱান ঈশ্বৰ মহাপ্ৰভুৱে ক'লে মাতৃ দেৱহতীৰ আগত, ভক্তিহে কল্যাণ পথ কহিলো বুজাই। এই সংসাৰ জগতত আমাৰ যদি কিবা পথ আছে, আমাৰ যদি কিবা ৰাস্তা আছে, ভক্তি পথ। এই ভক্তি পথত যদি আমি খোজ পেলাও, তেতিয়া আমাৰ সেইটো নাই, আমি আৰু মুক্ত হমেই, জীৱ মুক্ত হবই। ঈশ্বৰত চিত্ত দিলে মুক্ত হয়। এই চিত্তটো যদি ঈশ্বৰত অৰ্পণ কৰি দিব, এই চিত্তই যদি ঈশ্বৰৰ কথা ভাবি থাকে, মনে যদি ঈশ্বৰৰ কথা ভাবি থাকে, তেতিয়া জীৱ খাটাং সিদ্ধান্ত দিছে শাস্ত্ৰই, মুক্ত হোৱাটো খাটাং। মন শুদ্ধ আদি কৰি যতেক আশ্ৰয়, সৎসংগ সবাৰ মূল জানিবা নিশ্চয়। গতিকে আমি যদি মন শুদ্ধ কৰিবৰ কাৰণে কিবা যদি বস্তু আছে, কেৱল সৎসংগ। এই সৎসংগ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। সৎসংগ, সাধু সংগ, মহন্ত সংগ একে। গতিকে এই সৎসংগ আশ্ৰয় কৰিব কৈছে। হৰি ভক্তি ৰাজমাৰ্গ স্খলন নাহিকে কদাচিত, আমাৰ উন্নত শ্লোক দেউতাই প্ৰায় কৈ থাকে, হৰি ভক্তি ৰাজমাৰ্গ স্খলন নাহিকে কদাচিত। যে এই হৰি ভক্তি, এই ভকতি পন্থত আমি খোজ পেলাব লাগিব। জীৱৰ দুৰ্ভেদ্য পাক সংগ কহয়, কিন্তু দুৰ্জনৰ সংগ এৰিব লাগয়। যে আমি এই সংগৰ দ্বাৰা কিন্তু আমি এটা জীৱ পাক খাই যাব পাৰো, আমি বান খাই যাব পাৰো। আমি সেই পাক বা সেই বাক জৰি আমি ভেদ কৰিব নোৱাৰিম কাহানিও, যদি আমাৰ সংগ দুৰ্জন হয়। আৰু সেই দুৰ্জন সংগ কি কৰিব কৈছে? পৰিহাৰ কৰিব কৈছে, পৰিত্যাগ কৰিব কৈছে। যদি সন্ত সংগ নাই, সাধু সংগ নাই, তথাপিতো সংগ নলবা।
লাগে সংগই নলবা দুৰ্জনৰ সংগ পৰিহাৰ কৰা এই দুৰ্জন সংগৰ দ্বাৰা কি হ'ব এটা জীৱ পৰমাণুৱে বান খাই যাব নৰকগামী হ'ব পাৰে কিন্তু সেই সংগ নিতে যদি কৰয় সাধুৰ মুখৰ দুৱাৰতে বে হয় মুকুট যদি সেই সংগ যদি আমি ট্ৰেন্সফাৰ কৰি আহি সাধু সংগ কৰো আমি সাধু সংগত বহো তেতিয়াহ'লে আমাৰ কি হ'ব মুক্তিৰ দুৱাৰ মুকলি হ'ব শাস্ত্ৰই কৈছে অসাধুৰ লক্ষণ আৱে কহু পৰিহাৰ ভয় করুণা চিত্ত সুহৃদ হবার শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহিউত পন সুখী লগুনেহে মাত্ৰ তাৰাৰ ভূষণ মুহূৰ্ত একান্ত ভাৱে ভকতি কৰন্ত মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰয়ে ৰিলন্ত মোৰ সুমংগল কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপয়ে ৰাৱন্ত এতিয়া হে মাতৃ তোমাক সাধুৰ লক্ষণ কম তোমাক যে কলো সাধু সংগ লবা সাধু সংগ অনুসৰণ কৰিবা এই সাধু সংগৰ এই সাধুৰনো কি লক্ষণ এই লক্ষণৰ কথা তোমাৰ আগত প্ৰকট কৰিম আমাৰ আগতো প্ৰকট কৰিব গতিকে কৈছে ভয় কৰোণা চিত্ত সুহৃদ হবাৰ এই সাধু এনেকুৱা প্ৰকৃতিৰ যে সদায় কৰোণাবন্ত হৈ থাকে দয়া কৰোণাৰে হৃদয় ভৰপূৰ হৈ থাকে কৰোণাৰ সাগৰ কৰোণাৰে ভৰপূৰ হৈ থাকে সাধু সমস্ত আৰু তেখেতলোকৰ কোনো শত্ৰু নাই অজাত শত্ৰু তেখেতলোকে কাকো শত্ৰু বুলি নাভাবে কোনো জীৱক শত্ৰু জ্ঞান নকৰে আৰু কৈছে সুশীল গুণেহে মাত্ৰ তাৰাৰ ভূষণ আৰু সিহঁত লোকে অলংকাৰ ফালি ফুটা মালা এইবিলাক পৰিধান কৰে কিহেৰে পৰিধান কৰে এই সুশীল নামৰ গুণটোৰে সিহঁতৰ অলংকাৰ আৰু বেলেগ নাই কেৱল মাত্ৰ এই সুশীল নামৰ গুণটো অৰ্থাৎ ভাল ভদ্ৰ নম্ৰ শান্ত যিমান বিলাক ভাল আছে এই সুশীল শব্দটোই বুজায় এই সমস্ত বিলাক তাৰমানে সিহঁতৰ অলংকাৰ ভূষণ মুহূৰ্ত একান্ত ভাৱে ভকতি কৰন্ত মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰয়ে ৰিলন্ত কৃষ্ণ 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 আৰু কৈছে কি যে কেৱল মোকেই একান্ত ভাৱে ভকতি কৰিব একান্ত এক যুগ অন্ত সমান একান্ত অৰ্থাৎ যিজনে একতেই অন্ত হৈ গল অৰ্থাৎ কৃষ্ণতেই অন্ত হৈ গল কৃষ্ণৰ নামতেই অন্ত হৈ গল যে মোতে যোনে একান্ত ভাৱে ভকতি কৰে যিজনে এইবিলাক গুণটো থাকিবই আকৌ থাকিব লাগিব আকৌ কৰিব লাগিব কি কৰিব লাগিব মোৰ চৰণত একান্ত ভকতি কৰিব লাগিব মোৰ প্ৰীতিৰ অৰ্থে ভাৰ্যা পুত্ৰ ৰিলন্ত মোৰ প্ৰীতিৰ কাৰণে ভাৰ্যা পুত্ৰক কি কৰিব এৰিব পাৰিব মোৰ সুমংগল কথা কহন্ত শুনন্ত আৰু মোৰ যি সুমংগল কথা সুমংগল নাম কৃষ্ণ নাম এই নাম কবৰ কাৰণে ইচ্ছা কৰিব যদি শুনা
ভকত আছে, শুনা কোনোবা মানুহ আছে, তেওঁ ক'বৰ কাৰণে বৰ ইচ্ছুক প্ৰদান কৰিব। আৰু যদি কোনোবা কোৱা আছে, কোৱা বাপ আই সমস্ত আছে, তেতিয়া শুনিবৰ কাৰণে বৰ শ্ৰদ্ধাপূৰ্বক ভাৱে মোৰ কথা শুনিব। মুত মন দিয়া হবে তাপ এৰা অন্ত। আৰু মোৰ চৰণতে মোতেই মনটো লগাই দি সমস্ত তাপ, সমস্ত দুখ, সমস্ত কষ্ট এৰাই পেলাব। আদি দৈবিক, আদি ভৌতিক, আধ্যাত্মিক তিনি তাপ। এই তিনি তাপ, সমস্ত তাপ কি হব? ভগৱান কৃষ্ণৰ চৰণতে, ভগৱান কৃষ্ণৰ চৰণত মনটো লগাই দি সমস্ত তাপৰ পৰা মুক্ত হৈ যাব, সমস্ত তাপ এৰাই পেলাব। কৃষ্ণৰ প্ৰীতিৰ কাৰণে, ভগৱন্তৰ প্ৰীতিৰ কাৰণে ভাৰ্যা পুত্ৰক এৰাই পেলাব। কিন্তু আমি ভাৰ্যা পুত্ৰকটো এৰিব পৰা নাই বা এৰিব নোৱাৰিব। কিন্তু এইটো বুজাইছে যে যাতে কৃষ্ণ ভগৱন্তৰ ঠাইলৈ যাওঁতে ভাৰ্যা পুত্ৰৰ পৰা যাতে কোনো বাধা আহিব নোৱাৰে। ভাৰ্যা পুত্ৰকো সেই ভকত ভকতনী বনাই ললেই হ'ল। ভাৰ্যা পুত্ৰও যাতে এই কৃষ্ণ কথাত, এই কৃষ্ণ ভকতিত যাতে সহায় কৰে, এনেকুৱা এটা পৰিস্থিতি বনাই লব কৈছে শাস্ত্ৰই। ও তাৰা কবুলয় সাধু জানিবা তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। আৰু মূৰ অখণ্ডিত বীৰ্য প্ৰকাশক কৰ্ণ ৰমণৰ সদা আনন্দ কাৰক। হেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা সাৱধানে শুনয় সতত। অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমেও জয়। হে আই, হে মাতৃ, তুমি শুনা, সেই সমস্তকে কি বোলে? সাধু বোলে। অৰ্থাৎ আমাক কৈছে, অন্য ক্ষুদ্ৰ দেৱত যদি নেদৈ মতি, মহা দুৰাচাৰ কৰৈ আমাত ভকতি, সেহিহে পৰম সাধু জানা মহা হয়, যিহেতু আমাক মাত্ৰ কৰিলা নিশ্চয়। যে অন্য ক্ষুদ্ৰ দেৱতা, দেৱ দেৱীত মনটো নলগাই কেৱল মাত্ৰ কেৱল মোতেই মনটো লগাইছে। এইজনে মহাসাধু কেৱল মাত্ৰ কেৱল ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণতে একান্ত শৰণ গ্ৰহণ কৰিছে, সেইজনেই মহন্ত, সেইজনেই পৰম সাধু। গতিকে এনেকুৱা সাধু সংগ তুমি কি কৰিবা? কামনা কৰিবা, তুমি প্ৰাৰ্থনা কৰিবা এনেকুৱা সাধু সংগ। আৰু মোৰ কথা শুনিবৰ কাৰণে তুমি ইচ্ছা প্ৰকাশ কৰিবা। যি সংগত মোৰ কথা প্ৰকাশমান হয়, সৰ্বদাই যি সংগত মোৰ কথা কয়, চলি থাকে মোৰ কথা, সেই সংগত গৈ তুমি বহিবা। সেই কথা, মোৰ গুণ, মোৰ যশ, মোৰ লীলা, এই সমস্তৰ কথা কৰ্ণৰ মনৰ সদা আনন্দ বৰ্ধককাৰী কথা। যি কথাই নেকি আমাৰ কৰ্ণ, আমাৰ মনক সদা আনন্দ প্ৰদান কৰিব পাৰে। গতিকে সেই কথা মোৰ কথা, এই কথা তুমি সদায় শুনিবৰ কাৰণে প্ৰযত্ন কৰিবা। আৰু এনেকুৱা কথা কেৱল মাত্ৰ কেৱল সাধু সংগত পোৱা যায়। অৰ্থাৎ যি সংগত কেৱল মাত্ৰ কেৱল কৃষ্ণৰ কথা কোৱা হয়, সেই সংগ
সাধু সংঘ বলা হয়। আৰু এই কথা কি কৰিবা, অতি সাৱধান চিত্তে অতি সাৱধান মনেৰে এই ঈশ্বৰ কৃষ্ণৰ কথা, মোৰ কথা তুমি শুনিবা। আৰু কি হব, অল্প কালে ঈশ্বৰত তাৰাৰ নিশ্চয়, আৰু অলপ কিছু কালতে অলপ কালতে কি হব, ঈশ্বৰ প্ৰাপ্তি হব, ঈশ্বৰ দৰ্শন হব। শ্ৰদ্ধা ৰতি ভক্তি ক্ৰমান্বয়ে উদ্ভাৱন হব, উপজিব, বাঢ়ি যাব। ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময়, তেবে এহি দেহে জীৱে মুকুতি পাৱয়। হেন শুনি দেৱভূতি পুচন্ত সম্প্ৰতি, তুমি বিষয়ত কোন উচিত ভকতি, তাতে মোৰ ভাগ্য ভক্তি বুজিবা কচাও, যেন অনায়াসে তজু স্বৰূপ পাও, কেন বিধি ধ্যান কত বিধিয়ংগ তাৰ, ইটো কথা মোহক বুজায়োৱা ৰূবাৰ। গতিকে ইয়াৰ পিছত জানিবলৈ দিলে, ভক্তি হইলে পুৰুষৰ বৈৰাগ্য জন্মই। ভক্তি যেতিয়া এটা জীৱৰ ভক্তিৰ ফালে আগবাঢ়িব, এটা জীৱৰ ভক্তি হব, সেই জীৱ ক্ৰমান্বয়ে বৈৰাগ্য হব, বৈৰাগ্য জন্মিব। আৰু এই বৈৰাগ্য জন্মিলে এটা জীৱ কি হব, মুক্তিৰ দিশে আগবাঢ়িব। তেৱেহে এই দেহে জীৱে মুক্তি পাৱয়, আৰু তেতিয়াহলে এই জীৱ দেহা মুক্তিৰ দিশে মুক্তি পায়। এনেকুৱা কথা শুনি দেৱহূতিয়ে পুনৰ সেৱা নিবেদন কৰিছে। পুনৰ পুত্ৰ কপিলক, অৰ্থাৎ ভগৱান কপিলক সুধিছে, কৈছে যে তুমি মোক কোৱা যে কি ভকতি উচিত ভকতি। আমি বিষয় বাসনাত থকা লোক, আমি সংসাৰী লোক, গতিকে আমি কি ভকতি কৰিলে ভাল হব, কি ভকতি উচিত ভকতি যদি মোৰ ভাগ্য আছে, এইটো মোক বুজাই কোৱা। যেনেদৰে মই অনায়াসে তোমাৰ স্বৰূপ পাব পাৰো, ভকতিৰ কি বিধি, কি নিয়ম, কি ধ্যান ধাৰণা, কি অংগ, এই সমস্ত কথা কিবা যদি আছে মোক বুজাই কোৱা। ইটো কথা মোহক বুজায়ো আৰু বাৰ, যে আৰু মোক এই কথাটো, কেনেকুৱা ভকতি উচিত ভকতি, এই কথাটো মোক বুজাই কোৱা। অ মই শ্ৰীমতী ইটো কথা বৰ টান, সুখে বুজো যেন মতে কৈও ভগৱান, যে মই শ্ৰীমতী, মোৰ বুদ্ধি ইমান নাই, মই ইমান টান কথা মই বুজি নাপাওঁ, গতিকে মোক সহজ প্ৰকাৰে মোক এই ভকতিৰ কথাটো বুজাই কব লাগে। মতে অবুলন্ত শুনা। কৃষ্ণ হয় হয় কৃষ্ণ। ইয়াতে আধ্যাত্মিক পৰিচয় যেতিয়া ইমানতে সময় হৈ আহিছে, হয় হয় সামৰিছোঁ। দোহাই দিয়ক দেই, কৃষ্ণ মাধৱ। কৃষ্ণ 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 মাধৱ। হয়। কৃষ্ণ।
তাৰপিছত থাকিব আমাৰ সাংখ্য ভক্তি যুগ কথন হয় হয় অহাকালি হ'ব এইখিনিতে আপুনি সামৰি দিয়ে দেই কৃষ্ণ মাধৱ জয় গুৰু সুন্দৰ অতি সুন্দৰ কৃষ্ণ 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 অকেন বিধি ধ্যান কত বিধয়ঙ্গ তাৰ ইটো কথা মোহক বুজায়ো আৰু বাৰ মই শ্ৰীমতী ইটো কথা বৰতান সুখে বুজো যেন মতে কৈও ভগৱান কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ 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 মাধৱ 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 মাধৱ